গুলি খোৱা হাতেৰে আশীৰ্বাদ দিবও নাপায়। ব'লা অনিমা। নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এক ভিডিঅ'লৈকে আপোনালোকক স্বাগতম জনাইছোঁ। এক দুখৰ খবৰ, ভ্ৰাম্যমাণ জগতৰ আজি আপোনালোকে গমেই পাইছে নিউজত, ভ্ৰাম্যমাণ জগতত শিৰোনাম দখল কৰা এজন বিশিষ্ট অভিনেতা, যাৰ নামেই যায় পৰিচয়, প্ৰাঞ্জিত দাস। মানে অসমৰ এটাৰ পিছত এটা জনপ্ৰিয় অভিনেতা, আমাৰ হৃদয়ত স্থান লোৱা, মানে হৃদয়ত বাস কৰিছিল তেওঁলোক, এটা এটাকৈ যেন নোহোৱা হৈ যাবলৈ ধৰিছে। দুখৰ খবৰ, বেয়া লাগিছে শুনি কেনে। নিপেন গোস্বামী গ'ল, বিজু ফুকন গ'ল, এনেকৈ বহুত ডাঙৰ ডাঙৰ অভিনেতা, যিবিলাক সঁচাকৈ আমাৰ ইয়াত বাস কৰিছিল, ইয়াত আছিল তেওঁলোক স্বনামধন্য। মানে তেওঁলোকৰ সঁচাকৈ বহুত দুখ পাইছোঁ শুনি কেনে খবৰটো পাই। এতিয়া মানে তেওঁলোকৰ ওচৰত সদায় ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা, তেওঁলোকে যাতে আত্মাই চিৰশান্তি লাভ কৰে। তেওঁলোকৰ নাম আমি সদায় লৈ থাকিম, সদায় কৈ থাকিম। তেওঁলোক য'তে থাকে সুখত থাকক, তেওঁলোকৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে ভগৱানৰ ওচৰত মোৰ বহুত দুখৰ খবৰ এইটো। অসমৰ কাৰণে হয়তো বহুত দুখৰ খবৰ। যি নহওক, ভিডিঅ'টো আপোনালোকক যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। সঁচাকৈ বহুত দুখ লাগিল। পূজাৰীৰ মাজৰি ধৰি এক লাভ নাই। লেতেৰা বস্তুবোৰ কাষত থাকিলে আঁতৰি দিব লাগে।